ওকে গাইজ সকলোকে আৰু মোৰ এটা নতুন ভিডিঅ'টোলৈ স্বাগত জনালোঁ। আজি মই আপোনালোকক দেখাব বিচাৰিছোঁ কাৰণ আমাৰ ঘৰত বহুত মচ্ছৰ আহিছে। এতিয়া ইভিনিং হৈ গ'ল, ইমানেই মচ্ছৰ হৈ গ'ল, মানে পূৰা কামুৰি কামুৰি একদম খোজাই আছে। চ' সেইটো কাৰণে ঘৰত মচ্ছৰ পৰা দাৱাইও খতম হৈ গ'ল আৰু আজি পইচাও নাই। চ' ফেচবুকত এটা হেক দেখিছিলোঁ পিঁয়াজৰ সৈতে। চ' এইটো অলপ ট্ৰাই কৰিম বুলি ভাবিছোঁ। চ' চলো। এই পিঁয়াজটো আমি চাকিৰ সৈতে আমি গোল কৰি কাটি ল'ম। কাটি হোৱাৰ পাছত আমি ইয়াত তেল ঢালিম। তাৰপাছত আমি দিয়া যেনেকৈ জ্বলাই সেনেকৈ জ্বলাম আৰু আমি জ্বলাই দিম গাইজ। চ' চলেও আমি পিঁয়াজটো কাটি ল'ম আগতে। এতিয়া আমি পিঁয়াজটো কাটি আছোঁ মই, আৰু এই পিঁয়াজটো যেনেকৈ আমি চাকিত জ্বলাম, চাকিত জ্বলাৰ দৰে আমি জ্বলাই ল'ম। তাৰপিছত এনেকৈ পূৰা মই ৰিজাল্টটো পাইছোঁ গাইজ, কাৰণ ৰিজাল্ট নপোৱালে মই মানে ভিডিঅ'টো নেৰিলোঁ হয়। ৰিজাল্ট পাইছোঁ, সেইটো বাবে মই এতিয়া ভিডিঅ'টো এৰি আছোঁ গাইজ। চ' আপোনালোকেও মস্কিটো খেদাই দিব পাৰিব। একেবাৰে এনেকুৱা মহ একদম ডাঙৰ ডাঙৰ আহিছে নহয় গাইজ। চ' মই ৰিজাল্টটো পাইছোঁ, সেইটো কাৰণে মই ভিডিঅ'টো দি দিছোঁ গাইজ। আপোনালোকেও ঠিক তেনেদৰে কৰিব পাৰিব গাইজ, যেনেকৈ মই এতিয়া বৰ্তমান কৰি আছোঁ গাইজ। চ' তেলটো মই ঢালি দিলোঁ আৰু চাকিটো ইয়াতে মই জ্বলাই দিম এতিয়া মেচ খাটি দি। চ' এতিয়া মই জ্বলাই দিলোঁ। জ্বলোৱাৰ পাছত আপোনালোকেও ঘৰতে অকণমান এক্সপিৰিয়েঞ্চ যদি চাব পাৰে, চাব ইচ্ছা আছে তেনেহ'লে চাব পাৰি, কাৰণ মই এতিয়া ইয়াতে মই এক্সপিৰিয়েঞ্চ কৰিছোঁ আৰু মই ৰিজাল্টটো পাইছোঁ গাইজ। মচ্ছৰ আহিছে আৰু মচ্ছৰ নিজে একে পাগলা পাগলি হৈ পেলাই একেবাৰে মৰি গৈছে, গিৰি গৈছে গাইজ। চ' আমাৰ ঘৰত মৰ্টিন নাছিলে, চ' সেইটো কাৰণে মই এইটো দিনা জ্বলাই দিছোঁ গাইজ। আৰু একদম পিৰপিৰাকৈ আহি গৈছে, চাই লওক অকণমান একেবাৰে উৰিও গৈছে। আৰু আমি ৰিজাল্টো পাইছোঁ। মই মানে মাও অকণমান ছাপৰ্ট কৰিছে, বাবাকে কৈছিলে মানে কিয় জ্বলাইছে দুটামান জ্বলাই দিয়া বুলিও কৈছিলে পাছতে। তথাপিও পিঁয়াজো বহুত দাম, চ' সেইটো কাৰণে মই এটাই জ্বলাইছোঁ গাইজ। চ' ফেচবুকৰ হেকটো মই চাই পেলাই জ্বলাই দিছিলোঁ আৰু অকণমান কামত আহিছে। আৰু এইটো যে মানে প্ৰথমত ডাইৰেক্টলি কেনেকুৱা মানে একদম আহি গৈছে গাইজ মচ্ছৰটো জ্বলোৱাৰ লগে লগে। আৰু জ্বলোৱাৰ সময় পিঁয়াজটো চাকিত জ্বলোৱাৰ সময় একেবাৰে পিঁয়াজটো অকণমান জ্বলিব লাগে। আৰু এই পিঁয়াজৰ গোন্ধ, জ্বলোৱাৰ যি গোন্ধ, এই গোন্ধ দিয়ে মানে একেবাৰে পিঁয়াজটো মৰি যায়। চাই লওক গাইজ, ৰিজাল্টটো পাই গৈছোঁ। চাই লওক কেনেকুৱা একেবাৰে পিৰপিৰাই একদম এনেকুৱা উঠলি আছে একদম পাৰে। চাই লওক নিজে নিজে গিৰি গৈছে গাইজ, চাই লওক। চ' আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ ল'ব ইচ্ছা আছে তেনেহ'লে ল'ব পাৰি। মই আপোনালোকক জনাই দিছোঁ, এয়া হ'ল নতুন এটা টেকনিক, একদম মহ খেদা। আপোনালোকৰ ঘৰত যদি একেবাৰে ইভিনিঙত এনেকুৱা মহ অহা টাইম হয়, সেইটো সময়তে জ্বলাই দিব। আৰু মানে পিঁয়াজটো অকণমান জ্বলাই দিব, আৰু যেনেকৈ মই অকণমান জ্বলাই আছোঁ, নহ'লে মানে পিঁয়াজৰ গোন্ধ নাপালে ইহঁতে নমৰিব। চ' সেইটোকে মানে কৈ দিছোঁ। চ' থেংক ইউ ছ' মাছ মোৰ ভিডিঅ'টো চোৱাৰ বাবে। আৰু এই এক্সপিৰিয়েঞ্চটো আপোনালোকে কৰি দিব সকলোৱে। আৰু পিঁয়াজৰ দাম বহুত, আৰু এইটোকে মানে নেক্সট দিনাও জ্বলাই দিব পাৰি, যিহেতু পিঁয়াজটো ফটককৈ নজ্বলে আৰু তাৰ গোন্ধ একেবাৰে বহুত মানে পাই পেলাই মচ্ছৰটো মৰি যায় গাইজ।